টেবুলত বহি পিনি যেতিয়া কথা পাতিব অকল টেবুলত বহিলে নহ'ব নেকি চাহ কাপো খুৱাব পানী গিলাচ আহিলে মই নিজেও খাবলৈ মন যায় ময়ো খাওঁ কাষ্টমাৰ খাই চবে খাই লগ নলগ পাছৰ কথা তাকে চাহ কাপ খাই পিনি লৈও যায় আকৌ দেই লৈও যায় এদিন নহ'লেও মানে কি হয় সেইদিনা নললেও দুদিনৰ পিছত গোটেই চাৰ্চ কৰি আহি মোৰ পাই লৈ যায় সেইটোৱে ভাল লাগে সেইটোৱে এতিয়া অকণমান পুৰা সাংঘাতিক পিক আপ দিম এতিয়া আপোনালোক টেষ্ট দেখুৱাই আছো কিমান খালো কিমান কি কওঁ 100 এনেই উঠে 100 মতলব নাই তুমি এক্সেলটা দিলেই 100 টাচ হয় উঠি যাব ন সুচ কণ্ট্ৰল আছে তুমি গৈ থাকা তো এইফালে দিছে 100 পাৰ কৰিছো এতিয়া বৰ্তমান আজি থায়াৰ এইফালে এই যিমান দূৰ যায় যাব আৰু মানে এতিয়া দেখুনা ওলাই দিয়া না তো কিমান দূৰ যায় এতিয়া নমস্কাৰ মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আহি পিনি উপস্থিত হৈছো ডিব্ৰুগড় তো ডিব্ৰুগড়ত আপোনালোকে জানে যে ছেকেণ্ড হেণ্ড ডিলাৰ বুলি ক'লে এইফালে এটা পৰিচয় আছে ডিব্ৰুগড় এনবি মটৰ্ছ প্ৰায় প্ৰতিটো ভিডিঅ'তে আচলতে কমেণ্ট আহে যে এনবি মটৰ্ছৰ ভিডিঅ' লাগে বুলি তো সেইটো কাৰণে তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিলে আৰু এইফালে এতিয়া আহি গ'লোহি আমাৰ নমস্কাৰ সকলোকে নমস্কাৰ হয় আৰু এই বছৰৰ হেকটো ভিডিঅ' ধ্ৰুৱৰ লগত শ্বেয়াৰ কৰা হ'ল হয় আৰু নতুন বছৰত ধামাকা আনিম ধামাকা হ'ব ন ধামাকা হ'ব নতুন বছৰ পুৰা ধামাকা হ'ব হয় অডি BMW আহি যাব কম ৰেটত হয় নতুন বছৰৰ কাৰণে সেইকাৰণে এই ভিডিঅ'টো বনাই চব গাড়ী খালী কৰিম আৰু চব নতুন ধামাকা ষ্টক আনে আচ্ছা 2025 মানে 2025 আচ্ছা পুৰা ধামাকা হ'ব আচ্ছা তো বন্ধুসকল ইফালে নিকুদা আছে তো এতিয়া আজি ডিব্ৰুগড় এনবি মটৰ্ছৰ পৰা আজি এই ভিডিঅ'টো আৰম্ভ কৰিম আৰু আৰম্ভণিতে কৰিছে যে 2025টো একদম ধামাকা হ'ব অডি BMW পৰা লৈ পিনি সকলো ষ্টক ইয়াত এভেইলেবল পাব তো আজি যিখিনি ষ্টক আছে এতিয়া বৰ্তমান আপোনালোকক দেখুৱাই দিওঁ আৰু খুব ভাল ৰেটত ৰেটটো মানে কোনো বছৰৰ শেষ হয় যে হয় একদম ৰেটটো ফুল একদম নেগোচিয়েটো থাকিব আৰু এনেকুৱা দাম থাকিব যে আৰু কম্পেয়াৰ নাই আৰু আচ্ছা মানে চব খালী হ'ব লাগে চব খালী হ'ব লাগে নতুন ষ্টক আহিব লাগে পুৰণা খালী হয় তো এতিয়া আজি কোনখনৰ পৰা আৰম্ভ কৰিব নেকি ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ স্কৰপিঅ আচ্ছা খুব ডিমাণ্ড হয় 2017 মডেল আচ্ছা স্কৰপিঅ S6 প্লাছ আচ্ছা গাড়ী খুব ধুনীয়া কণ্ডিশ্যন হয় আৰু প্ৰাইচটো খুব ধুনীয়া আচ্ছা স্কৰপিঅ হিচাপে আচ্ছা ভাল প্ৰাইচ ৰাখিছোঁ কিমান আহিছে অনলি 6,50,000 আচ্ছা স্কৰপিঅ S6 প্লাছ আচ্ছা তো বন্ধুসকল চাই লওক স্কৰপিঅ S6 প্লাছ খুব ধুনীয়া এটা একদম মানে পুৰা একদম ধুনীয়া আছে আপোনালোকে একদম অৰিজিনেল পেইণ্ট দেই টাচ পেইণ্ট ক'বাত কিবা কিবি সিস্টেম নাই ফুল অৰিজিনেল পেইণ্ট আচ্ছা ফুল অৰিজিনেল পেইণ্টত আছে আৰু একদম গেটআপত আছে গাড়ীখন আপোনালোকে চাব পাই আছে এইফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ স্কৰপিঅ S6 প্লাছ আপোনালোকে পাই আছে S6 6,50,000 তো চাই লওক খুব ধুনীয়া আছে গাড়ী আৰু অকণমান যদি ইফালৰ পৰা যদি আপোনালোকক দেখুৱাই দিওঁ ভিতৰৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক ধুনীয়া আছে তো যদিহে আপোনালোকে বিচাৰিছে আহিব পাৰে ন নিকুদা তো আহক সোনকালে আৰু যদি মন পচন্দৰ গাড়ী এখন যদি আপোনালোকৰ ল'বলৈ আছে এখন মানে একদম ডাঙৰ গাড়ী এখন তো আপোনালোকে খুব ধুনীয়া এটা ৰেটত পাই আছে 6,50,000 উইথ নেগচিয়েবল হ'ব আহিব লাগে আপোনালোকে কথা পাতিবলৈ ডিব্ৰুগড় এনবি মটৰ্ছত অকণমান নেগচিয়েটৰ কথা ক'বই নালাগে তো ষ্টকে আচলতে পৰিছে আৰু এতিয়া অকণমান এড্ৰেছটো কৈ দিয়ক আজি আৰম্ভণিতে এড্ৰেছটো হৈছে মোৰ জামিৰা তিনিআলি হয় আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ফালেদি আহিলে আপুনি গদাপানী দলংটো পাৰ কৰি হয় এনবি মটৰ্ছ পাব টাটা মটৰ্ছৰ অপজিটত টাটা মটৰ্ছ আচ্ছা এইটো আপোনালোকক দেখুৱাইছোঁ ডিব্ৰুগড় টাটা মটৰ্ছ তো এই টাটা মটৰ্ছৰ একেবাৰে অপজিটতে আপোনালোকে পাই যাব ডিব্ৰুগড় এনবি মটৰ্ছ নামটো আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে এনবি মটৰ্ছ আপোনালোকে আহিলে এই টাটা মটৰ্ছৰ অপজিটতে আপোনালোকে পাই যাব আৰু নেক্সট ডিমাণ্ডিং গাড়ী দিম হয় আনকমন হয় খুব ভাল কণ্ডিশ্যনৰ গাড়ী আচ্ছা থাৰ আচ্ছা এইখনটো ইয়াং জছৰ গাড়ী ইয়াং জছ আৰু একদম পুৰা এটা ক্ৰেজ আছে বৰ্তমান অসমত হওক বা মডেল থাৰ হয় 2022 লাষ্টৰ গাড়ী হয় টপ এণ্ড মডেল 4x4 দেই আচ্ছা 2022 লাষ্টৰ 4x4 গাড়ী আচ্ছা 23 ধৰিব পাৰে তো বন্ধুসকল চাই লওক এখন 2022 লাষ্টৰ এখন থাৰ এখন আছে আৰু এইফালে পুৰা ওপৰত এইবিলাক দেখিছে লাইট চাইট সম্পূৰ্ণকৈ জ্বলাই থৈছে মইতো ইয়াৰ মানে ৰাতিৰ লুকছটো অলৰেডি দেখিছোঁৱে সেইদিনাখন চলাই আছে তো যদি আপোনালোকে বিচাৰিছে ফুলি লোডেড এখন থাৰ যদি আপোনালোকে বিচাৰি আছে সেয়া আজি ডিব্ৰুগড় এনবি মটৰ্ছত এভেইলেবল আছে চাই লওক কালাৰটো আপোনালোকে চাই লওক 2022 লাষ্টৰ আচ্ছা এইবিলাক চাওক আপোনালোকে
একদম একেবাৰে শ্বৰুম হৈ আছে গাড়ী আপোনালোকে ভিতৰত বহিলে এটা এক্সট্ৰা ফিল এটা পাব যদি আপোনালোকে বিচাৰি আছে থাৰ তেন্তে কম যে আপোনালোকে আহক এবাৰ আৰু আহি পিনি আপোনালোকে এই থাৰখন লৈ যাব পাৰিব ডিব্ৰুগড় এমপি মটৰ্ছৰ পৰা তাকো কৈ দিয়ক মইতো ৰেটটো গমেই পালোঁ বাৰু আপোনাৰ মুখেদি কৈ দিয়ক এতিয়া গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে হয় অনলি 955 9,55,000 only 955 2022 লাষ্ট পেট্ৰল হয় সবতকে এটা ভাল কথা কি ইঞ্জিন লৈ কোনো টেনচন নাই ৰানিং অনলি 36,000 কিলোমিটাৰ 36 অনলি আচ্ছা তো বন্ধুসকল গম পালে অনলি 36,000 কিলোমিটাৰ চলাই এখন থাৰ আজি আপোনালোকক দেখুৱাই আছো 4x4 পেট্ৰল হলে ইঞ্জিনৰ টেনচন নাই আপুনি 1.5 লাখ 2 লাখ 3 লাখ কিলোমিটাৰলৈকে চলাওক আপুনি ইঞ্জিন লৈ টেনচন নাথাকে মই সেইকাৰণে পেট্ৰলটোৱে প্ৰিফাৰ কৰোঁ হাৰ্ডলি 2-3 কিলোমিটাৰ মান আপ এণ্ড ডাউন থাকিব ডিজেলৰ লগত কিন্তু বস্তুটো মানে কি ইঞ্জিন লৈ তোমাৰ মানে মেইনটেনেন্স লৈ দৌৰি থাকিব নালাগে বহুত বেছি ডিফাৰেন্সো নাই 2-3 কিলোমিটাৰ মেক্সিমাম হয় এটা এখন মোৰ যেনে হ'লেও 12 মান দিয়ে আচ্ছা 12 মান 12 মান পাই আছে 11-12 দিয়ে আৰু হাইৱেত আৰু হয়তো মেবি আৰু অলপ যাব আৰু ডিজেল হলে 13-14 পাব আৰু 15-16 মেক্সিমাম সিমানটো পাই কিন্তু ইঞ্জিন লৈ হেডেক নাই যে পেট্ৰল ইঞ্জিন হয় আৰু দম আছে আপোনাৰ 4x4 হয় খুব মজা কণ্ডিশ্যন হয় তো বন্ধুসকল গম পালে যদিহে কোনোবাই বিচাৰিছে থাৰ তেন্তে পেট্ৰল ভেৰিয়েণ্টত আপোনালোকক 4x4 আজি থাৰ এখন দেখুৱাই আছোঁ ডিব্ৰুগড় এনবি মটৰ্ছত আৰু কণ্ডিশ্যন আপোনালোকে চাব পাৰে ফুলি শ্বৰুম কণ্ডিশ্যনত আপোনালোকে এই গাড়ীখন পাব টায়াৰ কণ্ডিশ্যন আপোনালোকে চাই লওক একদম ফুল জেনুইন মানে আজিলৈকে মানে একো কামেই নাই দেখুৱাই ভাল লাগিছে আৰু ৰেটটো কৈ ভাল লাগিছে যে 9,55,000 আপোনালোকে এই থাৰখন পাই যাব হয় নেগচিয়েবলো হ'ব আপোনালোকে একদম ভাবিব নোৱাৰা নেগচিয়েবল হৈ যাব পাৰে আহিবলৈ এইবাৰ ধামাকা মই মানে ভাবিয়ে লৈছোঁ আগৰবাৰ অকণমান ৰেট কিছুমান গাড়ী বেছি আছিলে হয় কিন্তু এইবাৰ মই ৰেট একদম মানে ধুনীয়া ৰাখিছোঁ যাতে মানে নতুন বছৰ নতুন গাড়ী তো আৰু ইফালে দেখিছে আৰু এখন ইফালে দেখিছোঁ টিগৰ এখন আছে খুব ধুনীয়া কণ্ডিশ্যনৰ আপোনালোকক দেখুৱাই দিছোঁ চাই লওক চিডান ভেৰিয়েণ্টত যদি কোনোবাই টাটা টিগৰ যদি বিচাৰি আছে তেন্তে চিডানত আপোনালোকে পাই যাব টাটা এখন খুব ধুনীয়া ছাকচেছ এখন গাড়ী হয় টাটা টিগৰ তো যদিহে কোনোবাই বিচাৰি আছে ফুল্লি শ্বৰুম কণ্ডিশ্যনত অলৰেডি মোক XZ প্লাছ টপ এণ্ড মডেল ফুল 2021 লাষ্ট মডেল হয় ৰানিংটো শুনিলে ভাল লাগিব অনলি 18,000 চলিছে মাত্ৰ নতুন এখন ডিলাৰ যদি বহাইটো নতুন হিচাপে বিক্ৰী হ'ব আচ্ছা আপোনাৰ দাদাই মোক দেখুৱালে অলৰেডি গাড়ীখন মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰটো আচলতে এনেকুৱা ধুনীয়া হৈছে নতুন মানে একদম আচ্ছা এইবিলাক চাই লওক পুছ বটনত ষ্টাৰ্ট হ'ব আৰু কণ্ডিশ্যন আপোনালোকে ইণ্টেৰিয়ৰটো চাই লওক একদম ফুল্লি যদি আপোনালোকে নতুন এখন টাটা টিগৰ কিনিবলৈ যায় এবাৰ চাওক পলিথিন গুচোৱাই নাই তো যদি বিচাৰিছে একেবাৰে নিউ ফিল্ডটো ল'বলৈ টাটা টিগৰ এখন চিডান ভেৰিয়েণ্টত যদি এখন গাড়ী ল'বলৈ মন আছে তেন্তে আপোনালোকে আহিব পাৰে একেবাৰে ধুনীয়া কণ্ডিশ্যনত আপোনালোকে এই গাড়ীখন পাই যাব কিমান ক'লে প্ৰাইচটো একেবাৰে ধুনীয়া ৰেট ৰাখিছোঁ কাষ্টমাৰে ল'ব পাৰে অনলি 555 ৰাখিছোঁ নেগচিয়েট হ'ব ৰিফাইনেন্স হ'ব কোনোবা 1 লাখ টকা দিলেও উলিয়াই দিব আচ্ছা তো গম পালে 1 লাখ দিলেও আপোনালোকক এখন গাড়ী উলিয়াই দিয়া হ'ব যদিহে কোনোবাই বিচাৰিছে আহক একদম ফুল্লি শ্বৰুম কণ্ডিশ্যনৰ এখন টাটা টিগৰ আপোনালোকে ডিব্ৰুগড় এমবি মটৰ্ছত আজি পাই আছে প্ৰত্যেকখন গাড়ী ৰিফাইনেন্স হৈ যাব এটা থাৰখনেই হওক থাৰখন কোনোবাই 2-2.5 লাখ টকা দিলেও উলিয়াই দিম আচ্ছা স্কৰপিঅ কোনোবাই 1.5 লাখ টকা দিলেও আমি উলিয়াই দিম ওলাই যাব প্ৰত্যেকটা গাড়ী ৰিফাইনেন্স হ'ব বিৰাট আচ্ছা তো বঢ়িয়া আৰু নেক্সট ইফালে আহি যাওঁ আৰু এখন দেখিছোঁ খুব ধুনীয়া জিলিকি আছে আচ্ছা 19 ধৰিব পাৰে আচ্ছা হয় i20 হয় i20 ইলাইট 2018 লাষ্ট একদম টায়াৰ চায়াৰ একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ী হয় নেক্সট টু শো হোম ৰুম হৈ আছে গাড়ী একেবাৰে ধুনীয়া হয় এখন মানে বৰ বেছি প্ৰাইচ দেখা নাই অনলি 435,000 মই পুৰণা ষ্টক ক্লিয়াৰ কৰিব লাগে আচ্ছা তো বন্ধুসকল গম পালে এইফালে 435,000 এইফালে আপোনালোকক i20 ইলাইট এখন দেখুৱাই আছোঁ খুব ধুনীয়া কণ্ডিশ্যন 2018 লাষ্টৰ হয় গাড়ীখন এটা স্ক্ৰেচ নাই যদি লাইটটো নতুন নিউ ডিকিট আছে এইটো ইলাইটটো এইটো মানে ইয়াৰ নাম্বাৰ প্লেটটো ডিকিট থাকে হয় আৰু ইয়াতকে তলৰ মডেলখিনি যি পুৰণা মডেল তাৰ নাম্বাৰ প্লেটটো তলত থাকে হয় লাইটটো দেখিলে গম পোৱা যায় তো যদিহে কোনোবাই বিচাৰি আছে i20 ইলাইট তেন্তে আপোনালোকে আহিব পাৰে ডিব্ৰুগড় এমবি মটৰ্ছত খুব ধুনীয়া এটা ৰেট লগোৱা হৈছে গাড়ীখন হিচাপত 435,000 তো যদিহে কোনোবাই বিচাৰিছে আহক আৰু আহি পিনি আপোনালোকে ডিব্ৰুগড় এমবি মটৰ্ছৰ পৰা এই গাড়ীখনো লৈ যাব পাৰিব খুব এটা ধুনীয়া ৰেটত আৰু খুব এটা ধুনীয়া কণ্ডিশ্যনত নে কি একদম ফুল কৈছে নে কিবা হয় তাকে আৰু নেক্সট ইফালে দেখিছোঁ Hyundai Aura তো ইফালে 21 মডেল হয় 21 লাষ্টৰে হয় আচ্ছা ফুল অৰিজিনেল পেইণ্টৰ গাড়ী হয় আৰু আপোনাৰ টপ এণ্ড মডেল SX অপচনেল টপ এইখনো টপ এণ্ড মডেল আচ্ছা তো বন্ধুসকল ইফালে চাই লওক আপোনালোকক কালাৰটো দেখিছোঁ দেখুৱাইছোঁ
এই কালাৰটো এটা এক্সট্ৰা মানে ন একদম এই গাড়ীখনত এই কালাৰটো বহুত চুট কৰে লগত স্পইলাৰটো লাগি গ'ল তোমাৰ গাড়ীখনৰ লুকছে বদলি গ'ল সঁচাকৈ আৰু এইখন আপোনালোকক দেখুৱাই দিছোঁ হিউণ্ডাই যিখন আউৰা হয় টপ এণ্ড মডেল আপোনালোকক মানে কি ক'ম এই গাড়ীখনৰ আচলতে পিকআপৰ ফালৰ পৰা লৈ পিনি ব্ৰেকিং চিষ্টেম সকলোখিনি ইমান ধুনীয়াকৈ দিয়া হৈছে এই গাড়ীখনত আৰু যিটো কালাৰ হয় একদম ষ্টেণ্ডাৰ্ড এটা কালাৰ আপোনালোকক মানে কি ক'ম সকলোকে শ্বুট কৰিব এই কালাৰটো অৰিজিনেল কোম্পানী পেন দেই টাচপেন সাসপেন মৰিয়াত নাপায় হয় হয় ফুল অৰিজিনেল পেন্টৰ গাড়ী আচ্ছা তো বন্ধুসকল গম পালে আৰু নিকুদা যোৱাবাৰ এটা কথা কৈছিলে ভিডিঅ' কমেণ্টত কি আছিলে কথাটো কৈ দিয়ক কি আছিলে এইটো সেইটো এটা আনকমন গ'ল কেটাখন আছিলে আচ্ছা কেটাখনত কমেণ্টত কৈছে বোলে কেটাখন কিবা এক্সিডেণ্টেল হৈ ডিলাৰত পৰি আছে হয় মই তেখেতক এটা অফাৰ দি দিছিলোঁ আচ্ছা যদি মই কৈ দিছোঁ মানে যোৱাবাৰ যিটো ভিডিঅ' আছিলে তাত কেটা এখন আছিলে তো কেটাখনৰ কোনোবা এজনে কমেণ্ট দিছিলে যে কেটাখন মই ভালে পাইছোঁ দিয়কচোন বাৰু মোক তেনেকৈ কমেণ্ট কৰিলে ভালে পাওঁ মোক কোনোবা নেগেটিভ কমেণ্ট কৰিলেও মোক ভাল লাগে কিবা এটা ইম্প্ৰুভ কৰিব পাৰোঁ কিন্তু সেই কেটাখন যোনে প্ৰুভ কৰি দিব পাৰি মানে তেখেতে যে কমেণ্ট কৰিছিলে প্ৰুভ কৰি দিলে মই তেখেতক ফ্ৰী দিম বুলিও কৈছিলোঁ কমেণ্টত নাহিলে পিছে মানুহজন নাহিলে তো এই কেটা এখন আছিলে কেটাখন কোনোবাই কমেণ্ট কৰিছিলে যে এক্সিডেঞ্চিয়েল হয় বুলি তো এক্সিডেঞ্চিয়েল গাড়ী আচলতে ইয়াত তেনেকৈ ৰখা নহয় মই আগতে আপোনালোক কৈছোঁ যে নিকুদাহঁতে নিজে গাড়ীবিলাক ভেৰিফাই কৰে চাই মেলি যেতিয়া পচন্দ হয় নিজৰ পচন্দ হয় তাৰপিছতহে আচলতে ইয়াত মই মানুহজনক মাতিলোঁ আপুনি আহিব গাড়ীখন মোক প্ৰুভ কৰি দিয়ক এক্সিডেণ্টেল আপুনি ফ্ৰীকৈ লৈ যাওক মই ৰিয়েলি ফ্ৰী দি দিলোঁ তো চাগে তো সেইটো এটা হৈ গ'ল গাড়ীখন অলৰেডি চল্ড আউট হৈ গ'ল তো সেইটোৱে কথা নিকুদাই কৈছিলে যে গাড়ীখন মানে ফ্ৰীতে দিব বুলি তো যি কি নহওক হ'ব বা একো নাই আহিব পাৰে এটা এটা কমেণ্ট আমি এইবিলাক মানে বেয়া নাপাওঁ ভাল লাগে দিব লাগে তেনেকুৱা দিব লাগে অলপ উৎসাহ পোৱা যায় তো এইখন গাড়ী আপোনালোকক দেখুৱালোঁ হিউণ্ডাই ইণ্টেৰিয়ৰটো এখনো ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো আৰু বডি কালাৰ লগত ফুল মেচ টপ মডেলটো যে হয় একদম চাওক না ডেছবৰ্ডখন চাওক একদম পূৰা ফুল একদম পূৰা ফিনিচিঙত আছে আপোনালোকে চাব পাৰে আৰু এইখনো পূৰা শ্ব'ৰুম হৈ আছে এই ওপৰবিলাক আপোনালোকে চাওক পূৰা ধুনীয়া হৈছে যদিহে কোনোবাই বিচাৰিছে একদম ধুনীয়া এটা ইণ্টেৰিয়ৰ আপোনালোকে যদি অকণমান ধুই মেলি পখালি লয় তেন্তে আৰু এখন নতুন নম্বৰ প্লেটখন গুচাই লৈ যাব লাগে হয়নে আৰু আগত ফিটাৰটো ফিটাৰটো বান্ধি দিলে আৰুতো ক'বই নাই যে এখন মানে ছেকেণ্ড হেণ্ড গাড়ী বুলি তো একদম ফুলি অৰিজিনেল মানে একদম পূৰা নতুন এখন গাড়ী আপোনালোকে লৈ যোৱা ফিলটো পাব তো যদিহে বিচাৰিছে হিউণ্ডাই আউৰা তেন্তে আহিব পাৰে আপোনালোকে ডিব্ৰুগড় এম বি মলছৰ পৰা এখন লৈ যাব এইখন কিমান আহিছে 2021 লাষ্ট এখন অনলি ৰাখিছোঁ 565,000 অনলি 565 নতুনৰ নিচিনা ফিল পাব হয় তো যদিহে কোনোবাই বিচাৰিছে আহক আহি পিনি আপোনালোকে শ্ব'ৰুম এখন গাড়ী লৈ যাব পাৰিব আৰু নেক্সট আহি গ'ল 2017 মডেল নিউ লুকছ গ্ৰেণ্ড আইটেম আচ্ছা ইয়াৰ লুকছটো বেলেগ অল লুকছতকৈ ইয়াৰ লুকছটো বেলেগ আচ্ছা তো এইফালে আপোনালোকক দেখুৱাইছোঁ গ্ৰেণ্ড আইটেন যিটো নিউ লুকছ হয় বুলি কৈছে তো সেই গ্ৰেণ্ড আইটেনখন আজি ডিব্ৰুগড় এন বি মটৰ্ছত এভেইলেবল আছে আৰু চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ আগফালৰ পৰা দেখুৱাই দিওঁ লুকছটো তো যদিহে কোনোবাই বিচাৰি আছে গ্ৰেণ্ড আইটেন তেন্তে আপোনালোকে ধুনীয়াকৈ আহিব পাৰে গ্ৰেণ্ড আইটেন আৰু আছে ষ্টক এইফালেও আছে আহিব পাৰে আৰু এইখন কোন চনৰ হয় 2017 লাষ্টৰ হয় আচ্ছা 18 ধৰিব পাৰে আৰু হয় আৰু গাড়ীখন ফুল অৰিজিনেল গেটআপত আছে কোনো ধৰণৰ ইয়াত হেৰি চেৰি কৰা হোৱা নাই ফুল অৰিজিনেল আছে গাড়ীখন গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ অনলি 365 নেগচিয়েবল প্ৰাইচ হয় কোনোবা 1 লাখ 1.5 লাখ যিমান টকা দিলেও আমি উলিয়াই দিব পাৰিম আচ্ছা তো গম পালে 365,000 লগোৱা ৰেট হয় নেগচিয়েবল হৈ যাব জাষ্ট আপোনালোকে আহিব লাগে কথা পাতিব অন দা টেবুল নেগচিয়েবল হৈ যাব বাকী ৰেটৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে আহিব হাঁহি মুখে গাড়ীখন দিবলৈ সদায় চেষ্টা কৰিব একদম আগবঢ়াই থাকোঁ তাকে আৰু নেক্সট নিকুদা কোনখন দেখোঁ নেক্সট ডাষ্টাৰ দেখাওঁ 2017 মডেলৰ ডাষ্টাৰ হয় টপ এণ্ড মডেল ব্লেক এলয়টো যোনটো আচ্ছা এইফালে ব্লেক এলয় ন ব্লেক এলয় আচ্ছা টপ এণ্ড মডেল ক্ৰুজ কণ্ট্ৰল ষ্টেৰিং কণ্ট্ৰল চব থাকে ইয়াত সকলোখিনি আছে ডিজেল ভেৰিয়েণ্ট হয় আচ্ছা গাড়ীখন চলাবলৈ মেলিবলৈ খুব ধুনীয়া হৈ আছে স্মুথ ইঞ্জিন হৈ আছে হয় আৰু এইখন গাড়ী দামো বৰ বেছি ৰখা নাই যদি কাষ্টমাৰে ল'ব পাৰে কাৰোবাক যদি কম্পেক্ট এছ ইউ ভি কম দামত মানে বিচাৰিছে তেনেহ'লে ল'ব পাৰিব অনলি গাড়ীখন ৰাখিছোঁ মই 445,000 ফাইনেন্সো হ'ব নেগচিয়েটো হ'ব আচ্ছা টপ মডেল ডাষ্টাৰ টপ RX-Z হয় RX-Z বেক কেমেৰা নেভিগেশ্যন সকলোখিনি আছে বেক কেমেৰাও আছে ন আচ্ছা তো গম পালে এখন বেক কেমেৰাও আছে সকলোখিনি এভেইলেবল আছে যদি টপ এণ্ড মডেল আপোনালোকে ডাষ্টাৰ যদি কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে আহিব পাৰে ডিব্ৰুগড় এন বি মটৰ্ছত ফুল্লি লোডেড এখন ডাষ্টাৰ হয় তো যদিহে কোনোবাই বিচাৰি আছে তেন্তে আহক আহি পিনি আপোনালোকে 4 লাখ কিমান ক'লে মই পাহৰি থাকিলোঁ তো সেইটো ৰেটতে আপোনালোকে যিহেতু শুনিছে এই ৰেটটো তো 4 লাখ কিমান কৈছিলে নিকুদা 4,45,000 আচ্ছা 4,45,000 আপোনালোকে পাই যাব যিটো নেকি নেগচিয়েবল হৈ যাব আপোনালোকে আহিব টেবুলত বহি পিনি যেতিয়া কথা পাতিব অকল টেবুলত বহিলে নহ'ব নিকুদা চাহ কাপো খুৱাব পানী গিলাচ
কাষ্টমাৰ আহিলে মই নিজেও খাবলৈ মন যায়, ময়ো খাওঁ, কাষ্টমাৰো খাই, চবে খায়, লগ নলগ পাছৰ কথা। তাকে চাহকাপ খাই পিনে লৈও যায় আকৌ দেই, লৈও যায়। এদিন নহ'লেও মানে কি হয়, সেইদিনা নললেও দুদিনৰ পিছত গোটেই চাৰ্চ কৰি আহি মোৰ পৰাই লৈ যায়, সেইটোৱে ভাল লাগে। সেইটোৱে তেতিয়া আৰু অলপমান বেছি ভাল লাগে, আৰু বেছি ভাল লাগে। তো যদিহে বিচাৰিছে আহক আপোনালোকে, এইখন খুব ধুনীয়া এখন ডাষ্টাৰো আপোনালোকে আজি ডিব্ৰুগড় এম বি মটৰ্ছত পাই আছে। আৰু নেক্সট নিকুৰা গ্ৰেণ্ড আইটেন 2017। আচ্ছা হয়, এইটো মেগনা মডেল হয়। আচ্ছা গাড়ী ফুল অৰিজিনেল গেটআপত আছে, গাড়ী খুব ধুনীয়া হৈ আছে। হয়, প্ৰাইচটো খুব ধুনীয়া ৰাখিছোঁ, হয়, কাৰণ এতিয়া গোটেই ডিটেইলছবোৰ দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। তো সেইখিনি ডাইৰেক্ট প্ৰাইচটোৱে কৈছোঁ, অনলি 345, 340 প্ৰাইচ। আচ্ছা, তো বন্ধুসকল গম পালে 3,45,000। ইফালে গ্ৰেণ্ড আইটেন আৰু এখন আছে 2017 উইথ নেগচিয়েবল। যদিহে কোনোবাই বিচাৰিছে আহক আপোনালোকে, এইটো কালাৰত আপোনালোকে পাই যাব ডিব্ৰুগড় এম বি মটৰ্ছত। কালাৰ বৰ ধুনীয়া হৈ আছে, কালাৰ বহুত ধুনীয়া হৈছে। তো যদিহে বিচাৰিছে দেৰি নকৰিব, সোনকালে আহক, আহি পিনি আপোনালোকে এই গ্ৰেণ্ড আইটেনখনো আপোনালোকে লৈ যাব পাৰিব আজি ডিব্ৰুগড় এন বি মটৰ্ছৰ পৰা। আৰু নেক্সট আহি যাওঁ এইফালে, আমি টেৰেনো হয় 2014 মডেল VIP নাম্বাৰ। আচ্ছা, আৰু গাড়ী খুব অৰিজিনেল গেটআপত আছে, খুব ধুনীয়া হৈছে গাড়ী, হয় চলাবলৈ খুব ধুনীয়া। হয়, কম দামত কোনোবাই কম্পেক্ট এছ ইউ ভি যদি বিচাৰিছে, হয় প্ৰাইচটো একেবাৰে কম ৰাখিছোঁ। ইয়াৰ এলয় চেলয় চব টপ মডেলটো হয়, হয়, এলয় চেলয় চব আছে। হয়, এখন অনলি ৰাখিছোঁ 3,25,000, 3,25,000। নেগচিয়েবল প্ৰাইচ হয়, ৰিফাইনেন্সো হ'ব। আচ্ছা, তো বন্ধুৰ গম পালে নেগচিয়েবল হৈ যাব, আপোনালোকে চাই লওক। যদিহে কোনোবাই টেৰানো বিচাৰিছে তেন্তে এলয় হুইলৰ সৈতে আপোনালোকে এই গাড়ীখন পাই যাব। এছ ইউ ভি যদি কম দামত কোনোবাই বিচাৰি আছে, হয় এখন পাই লৈ যাব পাৰিব। আৰু চব VIP নম্বৰ বুলি কৈছে, তো আহিব পাৰে, আহি পিনি আপোনালোকে এইখনো লৈ যাব পাৰিব। আৰু নেক্সট আৰু এখন দেখিছোঁ, 2014 গ্ৰেণ্ড আইটেন, হয় স্পৰ্টছ মডেল হয়। আচ্ছা, ইয়াতে আপোনাৰ আফটাৰ মাৰ্কেট এণ্ড্ৰইড চেণ্ড্ৰইড লাগি আছে, পুছ ষ্টাৰ্ট বাটন আছে, হয় গাড়ী ফুল অৰিজিনেল গেটআপত আছে, হয় অনলি 280, 2,80,000। ৰিফাইনেন্সো হ'ব, নেগচিয়েটো কৰি দিব। আচ্ছা, তো বন্ধুসকল গম পালে 2,80,000। ইফালে গ্ৰেণ্ড আইটেন এখনো আছে, যদিহে কোনোবাই বিচাৰিছে। আৰু গ্ৰেণ্ড আইটেন আপোনালোকে জানে যে এখন হিউণ্ডাইৰ মষ্ট চেলিং এখন গাড়ী হয়, মষ্ট ডিমাণ্ডেবল গাড়ী হয়। তো যদিহে কোনোবাই বিচাৰিছে গ্ৰেণ্ড আইটেন, চিষ্টেম সব লাগিছে, আৰু পুছ ষ্টাৰ্ট হয়। আচ্ছা, এই ভিতৰত ইণ্টাৰটো বহুত ধুনীয়া হৈছে, ধুনীয়া হৈ আছে, এখন ধুনীয়া হৈ আছে। আচ্ছা, তো চাই লওক আপোনালোকে, এণ্ড্ৰইড স্ক্ৰীনো লাগি আছে, সকলোখিনি পাই যাব আপোনালোকে। তো যদিহে বিচাৰিছে অনলি 2,80,000 আপোনালোকে পাই যাব। ক্লিয়াৰেন্স প্ৰাইচ, ইণ্ডিয়াটো ধুনীয়া হৈছে, কিন্তু ধুনীয়া হৈছে, এণ্ড্ৰইডে লাগি আছে, সঁচাকৈ হয়। আৰু বেক কেমেৰাও লাগি আছে। আচ্ছা, তো যদিহে কোনোবাই বিচাৰিছে এখন ফুলি লোডেড এখন গ্ৰেণ্ড আইটেন, তেন্তে আপোনালোকে আহিব পাৰে। 2 লাখ ষ্টক ক্লিয়াৰেন্স প্ৰাইচ, সোনকালে আহক, সোনকালে লৈ যাওক, গাড়ী চব খালী হ'বলৈ হৈ আছে। হয়, 2 লাখ কিমান কৈছিলে? 2,80,000। 2,80,000। আৰু ফাইনেন্স কিমান মান? ফাইনেন্সৰ পৰা কোনোবাই 50,000 দিয়ক না, 50,000 দিলেও উলিয়াই দিব। 30,000 দিয়ক, 30,000 উলিয়াই দিব। উলিয়াই দিম। তো গম পালে 30,000 দিলেও আপোনালোকে এই গ্ৰেণ্ড আইটেনখন লৈ যাব পাৰিব। 2,80,000 লগোৱা ৰেট হয়, 30,000 দিয়ক, আপোনালোকে লৈ গুচি যাওক। বাইক ল'ব নালাগে, তাকে। গাড়ী লওক, সহ পৰিয়ালে ঘূৰক। তাক আৰু কি পাব মানে ন? তাকে, তো 1 লাখৰ ওপৰত বাইক এখন পৰি যায়, আপোনালোকে 30,000 টকা দিলে, মানে 30,000 দিলে আপোনালোকে গ্ৰেণ্ড আইটেন পাই আছে ডিব্ৰুগড় এন বি মটৰ্ছত। আৰু নেক্সট এইফালে যাওঁ, 21 এক্সপ্ৰেছো অট'মেটিক, হয় 28,000 চলছে আকৌ, 28,000। 2021 লাষ্টৰ গাড়ী হয় দেই। আচ্ছা, 2021 লাষ্ট। 90 চিৰিজটো হয়, হয় অট'মেটিক হয়, এক্সপ্ৰেছো। হয়, গাড়ী খুব ধুনীয়া কণ্ডিশ্যন, প্ৰাইচটো একদম ধুনীয়া কণ্ডিশ্যন ৰাখিছোঁ, 345 অনলি, 3,45,000। VXI প্লাছ হয় দেই, আচ্ছা। VXI নহয়, ইয়াতো স্ক্ৰীন আছে। আচ্ছা, তো হয়, তো গম পালে 3,45,000। ইফালে ষ্টেৰিং কণ্ট্ৰল, হয় হেৰি চেৰি চব আছে, ষ্টেৰিং কণ্ট্ৰল, VXI প্লাছৰ মিউজিক চিষ্টেম, আচ্ছা বেনিফিটেড, হয়, সকলোখিনি আছে। অনলি 345, 3,45,000। ইফালে 21 লাষ্টৰ ইফালে এক্সপ্ৰেছো আপোনালোকে পাই যাব ডিব্ৰুগড় এন বি মটৰ্ছত। তো যদিহে কোনোবাই বিচাৰে, অট'মেটিক ক'লে ন? অট'মেটিকত যদি ফিমেল কোনোবাই চাই আছে তেওঁলোকেও আহিব পাৰে, আহি পিনি লৈ যাব পাৰিব। আৰু নেক্সট দেখিছোঁ এইফালে এল্টো 800, 2019 মডেল, হয় LXI হয়, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টেৰিং, AC চব আছে, হয়। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে, 2,80,000। 2,80,000। আচ্ছা, তো বন্ধুসকল গম পালে 2,80,000। ইফালে এল্টো 800 এখন আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ আজি ডিব্ৰুগড়, গেৰেণ্টেড প্ৰাইচ দিব, হয় কোনো দিব নোৱাৰে। 19ৰ এল্টো 280 কোনো দিব নোৱাৰে, 21ৰ এক্সপ্ৰেছো, হয়, VXI প্লাছ 345 কোনো দিব নোৱাৰে। আৰু নেগচিয়েবলটো হ'বই, নেগচিয়েবল মই কৰি দিম, নেগচিয়েবল হয়। তো যদিহে কোনোবাই বিচাৰিছে আহক আপোনালোকে, তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যন আমাৰ ঘৰৰ ওচৰৰ গাড়ী হয়। তো আহিব, ঘৰৰ ওচৰ বুলি এনেকৈ কৈছে বাৰু, তিনিচুকীয়াখন ঘৰে যে, তো সেইটো কাৰণে ক'লোঁ আৰু। তো যদিহে কোনোবাই বিচাৰিছে আহিব পাৰে আপোনালোকে, এইখনো আপোনালোকে লৈ যাব পাৰে 2,80,000ত, এল্টো 800। আৰু নেক্সট কোনখন দেখুৱাব? 2017 হয়, I20। ইলাইট, আচ্ছা, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, চুপাৰ জেলিকেছ, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টেৰিং, AC, হয় ষ্টেৰিং কণ্ট্ৰল, ব্লুটুথ, এভৰিথিং আছে, আচ্ছা, সকলোখিনি হয় গোটেই চবেই আছে এভেইলেবল। হয়। তো এইফালে চাই লওক, গাড়ী হৈ আছে, গাড়ী একদম শ্ব'ৰুম আছে, চলাবলৈ খুব ধুনীয়া হৈ আছে। হয়, এইখন কিমান আহিছে? এখন প্ৰাইচটো খুব মানে ৰিজনেবল ৰাখিছোঁ, অনলি 395। 3,95,000।
যোনে দিয়ে দিয়ক মই 395 নেগোচিয়েবল হ'ব আচ্ছা এইটো তো হৈ নাযাব নেগোচিয়েট কৰি দিম তাকে তো বন্ধুসকল গম পালে 3,95,000 ইফালে এখন i20 ইলাইট এখন আছে খুব ধুনীয়া কণ্ডিশ্যন ৰেড কালাৰত আপোনালোকে চাব পাৰে চাইনিং মাৰি আছে গাড়ীখন তো যদিহে কোনোবাই বিচাৰিছে তেন্তে আহিব পাৰে আপোনালোকে আহি পিনি চাই ল'ব পাৰিব আৰু ইফালে দিছে এইফালে বনেট খুলি বৰ্তমান চেক কৰি থোৱা হৈছে আৰু এইদৰে গাড়ী খুলি মেলি জাৰি চালে অলৰেডি তাকে তো জাৰি মেলি আপোনালোকে চাই ল'ব পাৰিব যেতিয়া গাড়ীখন লৈ যাব তো আহিব পাৰে আপোনালোকে ধুনীয়াকৈ আহি পিনি এই i20খনো ডিব্ৰুগড় এন ডি মটৰ্ছৰ পৰা লৈ যাব পাৰিব খুব ধুনীয়া ৰেট হয় 3,95,000 আপোনালোকে পাই আছে আৰু নেক্সট 2021 হয় নিয়স গ্ৰেণ্ড আইটেন নিয়স হয় only 24,000 চলিছে মাত্ৰ yes অকল 24,000 চলিছে নেক্সট টু নিউ হয় ল'ব লাগে চলাব লাগে এটকাও খৰচ নাই আচ্ছা তো এইখন কিমান ৰাখিছে এখন 2021 মানে ছেপ্টেম্বৰ অক্টোবৰ মানৰ হয় হয় প্ৰাইচ কালাৰটো ইয়াতকৈ ধুনীয়া কালাৰ দেই সঁচাকৈ অৰিজিনেল গেট আপ হয় 24,000 গাড়ীখন একো বেয়া কৰিবও নোৱাৰে যিমানে চলাওক হয় হয় 24,000 চলিছে একোৱে বেয়া নহয় গাড়ীখন নতুনৰ নিচিনা হৈ আছে হয় প্ৰাইচটো ৰাখিছোঁ অনলি ফৰ আপোনাৰ 535 আচ্ছা তো বন্ধুসকল চাই লওক 5,35,000 এটা খুব ধুনীয়া এটা নিয়স হয় খুব ধুনীয়া এটা কালাৰ হয় আপোনালোকে চাব পাৰে কালাৰটো যেটো নেকি একুৱাটিল ব্লু কয় এইটো কালাৰ একুৱাটিল ব্লু আচ্ছা একুৱাটিল ব্লু খুব ধুনীয়া এটা কালাৰত আপোনালোকে এই গাড়ীখনো পাই যাব ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক খুব ধুনীয়া আছে অঁ তাকে তো যদি কোনোবাই বিচাৰিছে কিমান শ্ব'ৰুম কণ্ডিশ্যনৰ এইখনো আপোনালোকে লৈ যাব পাৰিব 5 লাখ কিমান ক'লে 35,000 5 লাখ 2 লাখ টকা দিলেও ওলাই যাব কোনোবা 1 লাখ টকা দিলেও ওলাই যাব ৰিফাইনেন্স কৰি দিম হয় আৰু অন টেবল অলপ নেগোচিয়েবল হৈ যাব তো যদি কোনোবাই বিচাৰিছে গ্ৰেণ্ড আইটেন নিউজ তেন্তে আপোনালোকে আহিব পাৰে আৰু শ্ব'ৰুম এখন গ্ৰেণ্ড আইটেন নিউজ আপোনালোকে ডিব্ৰুগড় এন বি মটৰ্ছৰ পৰা লৈ যাব পাৰিব আজি দেৰি নকৰিব আহক সোনকালে এনেকুৱা ধৰণৰ কালেকশ্যনবিলাক আচলতে এন বি মটৰ্ছত বেছি দিনলৈকে নাথাকে ভিডিঅ' দিয়াৰ লগে লগে ওলাই গৈছে সেইটোৱে চব ওলাই গ'ল তো আহিব পাৰে আহি পিনি সোনকালে লৈ যাওক সোনকালে খালী কৰি দিব আৰু নেক্সট এইফালে ব্লেক i20 ইলাই 2017 আস্তা টপ মডেল আচ্ছা এখনো টপ মডেল হয় ইয়েস টপ মডেল আস্তা টপ মডেল ইয়াত বেক কেমেৰা চেমেৰা পৰা আদি কৰি এভৰিথিং গোটেই চবেই আছে হয় আৰু গাড়ী ফুল অৰিজিনেল গেটআপত আছে হয় হয় লয় এটকা খৰচ কৰিব লাগে অকল ল'ব লাগে চলাব লাগে আচ্ছা তো এইফালে চাই লওক সঁচাকৈ ব্লেক বিউটি হয় একদম শাইনিং মাৰি আছে ব্লেকত বৰ ধুনীয়া লাগে ব্লেকত মানে পুৰা ধুনীয়া একচুৱেলি প্ৰায় কালেকশ্যন হোৱাইট থাকে হয় এবাৰ অলপ ব্লেক উঠাই দিওঁ ব্লেক মানে এখন কিবা অলপ মানে আকল মই যেতিয়া এইফালৰ পৰা আহিলোঁ ন ফাৰ্ষ্ট যেতিয়া এণ্ট্ৰি মাৰিছোঁ তো মই ভাৰ্ণা টাইপ মানে দেখি পালোঁ মানে ব্লেকত মই ব্লেকত বিৰাট বেলেগ হৈ যায় সঁচাকৈ কালাৰটো মেইনটেনেঞ্চ বেছি যায় সেইকাৰণে আৰু মই অলপমান কম উঠাওঁ বুজিছোঁ তো সঁচাকৈ বহুত বেছি ধুনীয়া হৈ আছে আপোনালোকে এই ব্লেক বিউটি অলৰেডি ক'লেই নিকুদাই তো যদিহে আপোনালোকে বিচাৰিছে টপ এণ্ড মডেল দেই আস্তা টপ মডেল হয় তো যদিহে বিচাৰিছে i20 টপ মডেল তেন্তে আহিব পাৰে আপোনালোকে চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এইখনো খুব ধুনীয়া আছে ইণ্টেৰিয়ৰটো আপোনালোকে চাই ল'ব পাৰে যদি কোনোবাই বিচাৰিছে ব্লেক বিউটি i20 আস্তা টপ মডেল তেন্তে আপোনালোকে আহিব পাৰে ডিব্ৰুগড় এন বি মটৰ্ছলৈকে আৰু আহি পিনি আপোনালোকে এইখন লৈ যাব পাৰিব আৰু নেক্সট ইয়াৰ প্ৰাইচটো কৈ দিওঁ কৈ দিয়ক সেইখন প্ৰাইচটো বৰ ধুনীয়া প্ৰাইচ নহয় হয় ষ্টক ক্লিয়াৰেন্স প্ৰাইচ বুলি কৈ আছোঁ মই আচ্ছা অনলি 390 এইখনো 3,90,000 আপোনালোকে ব্লেক বিউটি চাই লওক আৰু কি কম আৰু ন আৰু কি দিম আৰু আচ্ছা তাকে এতিয়াও যে হাই প্ৰাইচ যদি মেছেজ আহে কি হ'ব কোৱা তাকে নাহে মোৰ ভিউৱাৰ্ছখিনি সিমানটো বুজি পায় জানে তো হাই প্ৰাইচ কমেণ্ট নাহে মই জানো আৰু নেক্সট নিকুদা কোনখন দেখুৱাওক চিলেৰিঅ 2020 মডেল আচ্ছা অনলি 21,000 চলিছে আচ্ছা অকল 21,000 অকল 21,000 একেবাৰে নেক্সট টু নিউ আচ্ছা এখন কোন চনৰ হয় 2020 আচ্ছা মাত্ৰ 21,000 কিলোমিটাৰ চলিছে আপোনালোকে চাব পাৰে চেলেৰিঅ এল্টৰ পিছত এখনেই মানে সাংঘাতিক এল্টতকৈ দামী হয় আৰু মানে এল্টৰ পিছতে এইখনকে ধৰা হয় এইখনৰ কেজ আছে তো এল্টতকৈ এখন ওখও হয় আৰু 1000 cc হয় চকাটো ডাঙৰ হয় মানে আৰু মানে ষ্টেৰিং কন্ট্ৰল চন্ট্ৰল পৰা আদি কৰি সব থাকে ইয়াত হয় চেলেৰিঅখন চেলিং গাড়ী হয় বহুত বিচাৰে most চেলিং এখন গাড়ী হয় তো যদি কোনোবাই বিচাৰিছে এল্টো যদি কোনোবাই বিচাৰিছে তেওঁলোকে চাব পাৰে চেলেৰিঅ এখন খুব ধুনীয়া কণ্ডিশ্যন আছে অৰিজিনেল কণ্ডিশ্যন আছে 21,000 মানে একোৱে চলাব হয় আজিকালি স্কুটি এটা ল'লেও 21,000 চলি যায় 3-4 মাহত তাকে কিন্তু এতিয়া মানে এখন একদম ৰানিং কম ফুল অৰিজিনেল গেটা হয় এখন কিমান আহিছে খুব কম প্ৰাইচ কিমান 3,85,000 আচ্ছা তো বন্ধুসকল গম পালে 3,85,000 ইফালে চেলেৰি এখন আছে ফুলি শ্ব'ৰুম কণ্ডিশ্যনতে আপোনালোকে এখন পাই যাব মাত্ৰ কিমান কিলোমিটাৰ চলিলে আপোনালোকক ক'লে মাত্ৰ 21,000 কিলোমিটাৰ চলিছে তো যদিহে আপোনালোকে
একদম শ্বৰুম কণ্ডিশ্যনৰ যদি গাড়ী বিচাৰি আছে মই ইয়াৰ আগতে আপোনালোকক কওঁৱে যে যদিহে আপোনালোকে শ্বৰুম কণ্ডিশ্যন ভাল যদি গাড়ী বিচাৰিছে তেন্তে আহিব পাৰে ডিব্ৰুগড় NB মটৰ্ছলৈকে কাৰণ এওঁলোকে কোৱালিটিৰ লগত কোনো কম্প্ৰমাইজ আচলতে আজিলৈকে কৰা নাই আগলৈও নকৰে তো আহিব পাৰে এইখন লৈ যাব পাৰে আৰু নেক্সট এফালে দিছে এখন চেণ্ট্ৰ হয় আমাৰ ম্যাগনা প্লাছৰ পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং AC হয় মিউজিক সিস্টেম গোটেইখিনি আছে হয় ফুল অৰিজিনেল গেটআপত আছে গাড়ী আচ্ছা চলাবলৈ মানে স্মুথ আছে মই নিজে চলাইছোঁ হয় ফুল স্মুথ গাড়ী আচ্ছা কোনোবাই আহি চলালে মানে না ক'ব নোৱাৰে আচ্ছা আৰু প্ৰাইচটো যিটো কম হয় সেই প্ৰাইচটো আৰু না ক'ব নোৱাৰে অঁ কওকচোন প্ৰাইচটো কৈ দিয়ক অনলি 280 2,80,000 আচ্ছা তো বন্ধুসকল গম পালে 2,80,000 আপোনালোকে 2019 চেণ্ট্ৰ আপোনালোকে পাই আছে আৰু খুব ধুনীয়া কণ্ডিশ্যন সকলোখিনি ইনবিল্ট আপোনালোকে পাই যাব মিউজিক ছিষ্টেমৰ পৰা লৈ পিনি পুছ বটনৰ পৰা লৈ সকলোখিনি এভেইলেবল পাব এই চেণ্ট্ৰখন যদি আপোনালোকে ল'বলৈ আহে তো দেৰি নকৰিব আহক সোনকালে আহি পিনি অকণমান ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ এইফালে চাই লওক ইণ্টেৰিয়ৰ পুৰা ধুনীয়া হৈছে তো যদিহে বিচাৰিছে আহক আৰু আহি পিনি লৈ যাব আপুনি কি নিকুৰা দেৰি নকৰিব আৰু সোনকালে মোৰতো ভাল লাগিলে বাকী ৰাইজৰ কথা ৰাইজে কমেণ্টে ভালেই কৰিব মই জানো কাৰণ ৰেট ধুনীয়া হৈছে এতিয়া আৰু আছেনে এখন এতিয়া নেক্সট আৰু এখন দেখাইছোঁ ধ্ৰুৱ চুইফ্ট ডিজায়াৰ হোৱাইট কালাৰ 2018 ডিচেম্বৰ হয় আচ্ছা মানে পুৰা ডিমাণ্ডিং গাড়ী হয় চুইফ্ট ডিজায়াৰ মানুহ বিচাৰি খুব ডিমাণ্ডৰ গাড়ী হয় BXI মডেল হয় পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো AC এই চলি আছে আচ্ছা গাড়ী ফুল অৰিজিনেল গেটআপত আছে খুব ধুনীয়া হয় প্ৰাইচটো খুব ধুনীয়া ৰাখিছোঁ কিমান দা অনলি 495 4,95,000 অনলি 4,95 আৰু নেগোচিয়েট কৰি আচ্ছা তো বন্ধুসকল চাই লওক খুব ধুনীয়া এখন আপোনালোকক চুইফ্ট ডিজায়াৰ এখন দেখুৱাই আছোঁ যদিহে কোনোবাই বিচাৰি আছে তেন্তে আপোনালোকে আহিব পাৰে আৰু এই চুইফ্ট ডিজায়াৰ বুলি ক'লে আপোনালোকে জানে যে ভাড়া মাৰিব ক্ষেত্ৰত হওক বা বেংকত হওক য'তেই হওক আপোনালোকে আচলতে ভাড়া পাৰ্পজতো আৰু নিজৰ পাৰ্চনেল ইউজৰ কাৰণে আচলতে এইখন গাড়ী বহুত বেছি ইউজ হয় তো যদিহে আপোনালোকে বিচাৰিছে তেন্তে 4,95,000 আপোনালোকে খুব ধুনীয়া এখন চুইফ্ট আজি ডিব্ৰুগড় NB মটৰ্ছত পাই আছে তো যদিহে বিচাৰিছে আপোনালোকে আহিব পাৰে আহি পিনি আপোনালোকে এইখনো লৈ যাব পাৰিব ডিব্ৰুগড় NB মটৰ্ছৰ পৰা তো আৰু নেক্সট কোনখন দেখুৱাব মবিলিঅ এইকেইখন কুইট আৰু অলৰেডি কুইট বুক হৈ গ'ল আৰু এখন বুক হৈ গ'ল আচ্ছা নিউ টপ মডেল ৰাস্তা আছিল দুখন এইখন আজি ডেলিভাৰী হ'ব ইভিনিং আচ্ছা এইখন হৈ গ'ল মানে আচ্ছা এইখন আছে মবিলিঅ হয় এখন খুব ধুনীয়া ফুল অৰিজিনেল গেটআপ আচ্ছা অনলি 31,000 চলিছে মাত্ৰ কাৰোবাক যদি 7 সিটাৰ লাগে হয় এটা 2017 মডেলৰ আৰ্টিগা 5.5 লাখ 6 লাখ টকা বিচাৰে ইমান কম ৰানি মোৰ ওচৰত আছে অনলি 31,000 চলিছে মবিলিঅ 7 সিটাৰ গাড়ী হয় আচ্ছা প্ৰাইচটো একেবাৰে ধুনীয়া কিমান অনলি 4,15,000 15,000 415 ফুল অৰিজিনেল কিতাপ 31,000 চলিছে ফাৰ্ষ্ট অনাৰৰ গাড়ী হয় 1 টকাও খৰচ নাই ল'ব লাগে চলাব লাগে 7 সিটাৰ ফুল ফেমিলি যাব পাৰিব আচ্ছা তো বন্ধুসকল চাই লওক যদিহে কোনোবাই 7 সিটাৰ গাড়ী যদি বিচাৰি আছে তেন্তে হণ্ডা কি কয় এখন হণ্ডা মবিলিঅ আচ্ছা তো এইফালে আপোনালোকক দেখুৱাই দিছোঁ মাত্ৰ কিমান কিলোমিটাৰ চলিছিল মাত্ৰ 31,000 কিলোমিটাৰ চলিছে তো যদিহে আপোনালোকে বিচাৰিছে তেন্তে 7 সিটাৰ এখন গাড়ী আজি আপোনালোকে পাই আছে ডিব্ৰুগড় NB মটৰ্ছত 4,15,000 তো চাই লওক খুব ধুনীয়া আছে গাড়ীখন আপোনালোকে একদম কি ক'ম আৰু মানে ফুল অৰিজিনেল গেটআপ আৰু একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু হণ্ডাৰ ইঞ্জিন বুলি ক'লে জানেই যে আচলতে হণ্ডাৰ ইঞ্জিনটো আচলতে কিমান বেছি মানে ভাল হয় তো যদিহে বিচাৰিছে তেন্তে আহক আপোনালোকে দেৰি নকৰিব এইখনতো নিকুদা যাবগৈ 100% চিয়'ৰ 100% চিয়'ৰ যাবগৈ হয় তো এইটো ৰেটত আপোনালোকে পাই আছে 4,15,000 আপোনালোকে আজি 7 সিটাৰ এখন গাড়ী পাই আছে ডিব্ৰুগড় NB মটৰ্ছত তো যিমান পাৰে সোনকাল কৰক আহি পিনি লৈ যাওক 31,000 কিলোমিটাৰ চলিছে ৰানিংটোতে আপোনালোকে গম পাই গ'ল যে গাড়ীখনৰ আচলতে কণ্ডিশ্যনটো কেনেকুৱা হ'ব পাৰে হয়নে তাতে আইডিয়া কৰি ল'ব পাৰে লাগিব আৰু ৰানিং কম মানে গাড়ীটো সেইটোৱে তো নিকুদা ইমানতে সামৰিব পাৰি আজি ভিডিঅ'টো সামৰিব পাৰি হয় আৰু গাড়ী আছে সেইটো নেক্সট দেখাম নহ'লে ভিডিঅ' বহুত দীঘলীয়া হৈ যাব চাগে তো ইমানতে সামৰিছোঁ আজি ডিব্ৰুগড় NB মটৰ্ছৰ পৰা ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ক'ব আৰু ভিডিঅ' আৰম্ভণিতে আচলতে কৈ দিয়া হৈছে যে নেগচিয়েবল হৈ যাব প্ৰতিখন আৰু জাষ্ট আপোনালোকে আহিব লাগে ভিডিঅ' চাইছোঁ বুলি ক'ব কিবা এটা স্পেচিয়েল কিবা এটা সদায় থাকিব সেইটোৱে তো এওঁলোকে ফোন কৰে বা মোলৈ ফোন আহে তো আপোনালোকে জাষ্ট আহিব আহি পিনি মন পচন্দৰ গাড়ীখন আপোনালোকে লৈ যাওক সপোনৰ গাড়ীখন নিশ্চয় এওঁলোকে সদায় আপোনালোকক দিবলৈ চেষ্টা কৰোঁ এতিয়া আপুনি আহিছোঁ ধন্যবাদ জয় আহোম আৰু এতিয়া গৈ আছোঁ থাৰত টেষ্ট ড্ৰাইভ ল'বলৈ পুৰা সাংঘাতিক ফালন দিছোঁ এইফালে আপোনালোকে চাব পাৰে পুৰা কাটি কুটি যেনেকে হ'লেও মানে তো এইফালে যিকি নহওক এম্বুলেঞ্চ আহিছে চাইড দি দিছোঁ তো সঁচাকৈ বহুত ধুনীয়া এটা ফিল লাগিছে মানে এনেকুৱাটা একদম মজা লাগিছে তো অফ ৰ'ডিং গাড়ী হয় অকণমান জঁপিয়ালে ভাল লাগে গাড়ীবিলাক হয় দৌৰাই ভাল লাগে তো চলাইছোঁ সেনেকুৱা চিষ্টেমতে পুৰা
দি দিছোঁ এতিয়া গিয়াৰ আৰু সঁচাকৈ খুব ধুনীয়া এটা ফিল পাইছোঁ আচলতে থাৰখনত যদিহে আপোনালোকে ল'ম বুলি ভাবিছে এটা বেষ্ট চইচ হ'ব আপোনালোকে পেট্ৰল অকণমান মানে নিকুতা হেৰি আৰু তেলৰ কথাটো মানে যিটো তেল মানে কি হয় এতিয়া ডিজেলত ধৰা যিটো 15 দিব 12 দিব এতিয়া মোৰ ইয়াত মাইলেজটো শ্ব' কৰিয়ে আছে নেকি ৰ'বা মই দেখুৱাই দিম 11.5 মোক টাউনত শ্ব' হৈ আছে আচ্ছা মই দেখুৱাই দিম কিন্তু ইমানটো পাই যাব মানে মোৰ ভাৰ্নাখনৰ নিচিনাই আৰু অলমষ্ট এনেকুৱা একেই মানে আল্টিমেটলি এক দুইহে ডিফাৰেন্স এনেকা নহয় যে কোনোবা এখন বোলে 30 দি দিলে 20 দি দিলে এইবোৰ গাড়ীটো অকমান মাইলেজ কম হ'ব কাৰণ হেভি গাড়ী ন 4x4 হয় তাতে সেইটোৱে তো মানে চলাই যিটো ফিল পাব আপোনালোকে মানে কৈছে নহয় মজা লাগিছে দেই চলাই কিবা এটা আৰু পেট্ৰল বুলি ক'লে অলপমান ফিলটো অলপমান এনেও বেলেগ ধৰণৰ হয় মানে এইটো ফিল মানে নিজে পিকআপটো বোলে ডিজেলৰ পিকআপ বেছি পেট্ৰলৰ কম মই কৈছো এখন আহিবা টেষ্ট ড্ৰাইভ কৰক এখন ডিজেলৰ টেষ্ট ড্ৰাইভ কৰক হয় পিকআপ সেমে পাব সেম পাব পিকআপ একদম সেম পাব তো এতিয়া আমি গৈ আছো অকণমান আহাৰ গ্ৰহণ কৰিবলৈ বলক গৈ থাকো আৰু এতিয়া দেখিছে এতিয়া অকণমান পুৰা সাংঘাতিক পিকআপ দিম এতিয়া আপোনালোক টেষ্ট দেখুৱাই আছো কিমান খালো কিমান কি কওঁ 100 এনেই উঠে 100 মতলব নাই তুমি এক্সেলটা দিলেই 100 টাচ হয় উঠি যাব ন সুজ কণ্ট্ৰল আছে তুমি গৈ থাকা তো এইফালে দেখিছে 100 পাৰ কৰিছো এতিয়া বৰ্তমান আজি থাৰ এইফালে এই যিমান দূৰ যায় যাব আৰু মানে এতিয়া দেখুনা উলাই দিয়া না তো কিমান দূৰ যায় এতিয়া যোৱাটোৰ ওপৰত কথা মইতো পুৰা দবাই দিছো আৰু বহুত যায় বহুত যায় কিমান কৈছে জানো চোৱাই নাই নহয় মইতো ওপৰ ফালে চাইছিলো 150 হলগে আৰু বেছি নিনো তো যি কি নহওক 150 উঠাইলো আৰু একেবাৰে এটা কোনো চাউণ্ড নাই একদম সাংঘাতিক এটা ধুনীয়া ফিল তো যদি আপোনালোকেও ল'ম বুলি আহিছে তেন্তে এই থাৰখন আপোনালোকে লৈ যাব পাৰিব 9,55,000 খুব ধুনীয়া এটা চইচ হ'ব আকৌ এবাৰ আপোনালোকক জনাই দিলো তেন্তে ইমানেই